Welcome to Pythagoras classes. So যিহেতু আমি এই চ্যাপ্টাৰটো পঢ়ি হৈ গ'ল আমাৰ পুৰা ইন ডিটেইলছ আমি গোটেই চ্যাপ্টাৰটো চালো কেনেকুৱা কি হয় চ্যাপ্টাৰটো আসলে দা ফান ডে হেড হয়নে সো আই হোপ তোমালোকে বুজি পালা চ্যাপ্টাৰটো ভালকে যিমানখিনি মই পাৰো মোৰ ফালৰ পৰা দিলো আৰু তাৰ পাছতো যদি তোমালোকৰ কিবা প্ৰবলেম আছে ক'ব পাৰা বাট আমি আগলৈ যোৱাৰ আগত মানে নেক্সট চ্যাপ্টাৰলৈ আমি যোৱাৰ আগত আমি চাওঁ এবাৰ সামাৰীটো ঠিক আছে দা ফান ডে হেডৰ সামাৰীটো চাওঁ এবাৰ আৰু তাৰ পাছত সামাৰীটো চোৱাৰ পাছত অকমান কেইটামান কোৱেশ্চন আনসাৰ্স আমি ডিসকাস কৰিম কি আহিব পাৰে তোমালোকৰ ফাইনেল এক্সামত বা কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ চ্যাপ্টাৰৰ ভিতৰৰ পৰা আৰু PYQ মিক্সড কিছুমান কোৱেশ্চনছ আমি চাম ঠিক আছে সো এটো চোৱা The Fun Day Ahead was written by Isaac Asimov. The story is set in the future when schools are conducted digitally through virtual classrooms. So already তোমালোকে জানাই হয় না গুড স্টোৰীটো তোমালোকে গম পোৱা যে The Fun Day Ahead কি আছিল যোনটো ডিজিটেল ক্লাছৰুম আৰু যোনটো আমি ফিজিক্যালি গৈ থকা আমাৰ ক্লাছৰুমটো এতিয়া আমি যোনটো ক্লাছত যাওঁ তোমালোক যোনটো স্কুলত যোৱা সেই বস্তুটো ইয়াত ডিফাৰেন্সিয়েট কৰি দেখাইছে হয়নে বহুত বছৰ পাছত ফিউচাৰত কেনেকুৱা হ'ব পাৰে ক্লাছৰুমছবোৰ আৰু এতিয়া ইয়াত কেনেকুৱা হৈ আছে সেই বস্তুটো ডিফাৰেন্সিয়েট কৰিছে ইয়াত কি কৈছে the story is set in the future মানে হৈছে ফিউচাৰৰ এটা ফিউচাৰিষ্টিক ষ্টৰী হয় এতিয়া প্ৰেজেন্ট টাইমৰ ষ্টৰী নহয় ফিউচাৰত হ'ব পৰা সম্ভাৱনা থকা এটা ষ্টৰী হয় হ'ব পাৰে এনেকুৱা when schools are conducted digitally through virtual classrooms so তেতিয়া কি হয় digitally হয় ক্লাसेसবোৰ হয়নে মানে ঘৰতে বেডৰুমৰ ওচৰতে ধৰা তোমাৰ ঘৰটো ভিতৰতে এটা ক্লাছৰুম থাকিব আৰু তাতে তোমাৰ স্কুল হ'ব the classes are taken by a mechanical teacher instead of a human class teacher so tetia classes bur ki hoy human teacher e nolay hoyna mechanical teacher e loy jitu ami dekhilu the fun day headot asle judu robotic teacher to he robotic teacher nisna kisman teacher rakhisile ghorot ejon eta robot asle sobore ghorot jiman heta students asile he time to mane future kotha koisu jiman asle tar human class teacher nasile সবৰে ঘৰত এটা ৰবট আছিল মানে মেকানিক্যাল টিচাৰ আছিল আৰু তাতে সবে পঢ়িছিলে মানে ৰবটটোত মেকানিক্যাল টিচাৰ এটা স্ক্ৰিন আছিল যত গুটে ডিসপ্লে হৈ থাকে এটা চ্যাপ্টাৰ per day per time schedule হয়নে the story starts with two children named Margie and Tommy both of them attend virtual classes given by a mechanical teacher so story to amar start keneke hoisile duta teacher asile duta character asile Margie aru Tommy so duta siblings nasile মাৰ্গী আছিল অলপ সৰু টমি অলপ ডাঙৰ আছিল হয়নে ইন এজ অলপ সৰু ডাঙৰ আছিল দুজন সো দুটাই কি হৈছিলে দুটাই স্কুল পঢ়িবলে যোনটো স্কুল আছিল হে স্কুলৰ ষ্টৰীটো পঢ়িবলে হেঁতি বহুত কিউৰিয়াছ আছিল বিকজ তেনেকুৱা একো কিতাপ হেঁতি দেখি পোৱা নাছিল আগতে আৰু হেতু বহুত বছৰ আগৰ কথা নিচিনা হয় হেতৰ কাৰণে আমাৰ কাৰণে যেটো ধৰা বহুত বছৰ আগৰ আমাৰ ককা আইতাৰ দিনৰ যিবোৰ কথা আছিল যিবোৰ বস্তু আছিল আমি ইতিয়া যদি এইবোৰ পাই যাও কেনেকুৱা হ'ব বহুত আমি সাৰপ্ৰাইজ হ'ম ন শক হ'ম সো হে সময়টোত হেতৰ যেটো কিতাপ পাইছিলে হে কিতাপটো হেতৰ কাৰণে বহুত শকিং আছিল মানে বুজি পাইছা যোনটো এটিকত কিতাপ পাইছিলে হে কিতাপটো বহুত শকিং আছিল হেতৰ কাৰণে কিয়নো হেতি ভাবিছিলে যে এনেকুৱা কিবা বস্তু থাকে জানো কিয়নো হেতি কিটা দেখি পোৱা নাই কিতাপ হয়নে the story starts with two children named Margie and Tommy so দুটা children asile গম পালা Margie আৰু Tommy both of them attend virtual classes given by mechanical teacher so দুটাই mechanical teacher through di হেতি ক্লাস কৰিছিলে and books are not known at that time যিহেতু মই কৈছো হে সময়টোত বুকস কি হয় চিনি পোৱা নাছিলে On 17th May 2157, Margie wrote in her diary about how Tommy found a real book. It was an old book that consisted of stories. So, yat ki koise, books are not known at that time. On 17th May 2157, so itia ki hoy 2026 hoyne so itiar pra future er kotha koise 2157 er kotha koise mane itiar pra kiman pasole hobo pare hetu bostu swa Margie wrote in her diary about Margie নিজৰ ডায়েৰীখনত লিখিছিলে যে টমিয়ে কেনেকে এখন ৰিয়েল বুক বিচাৰি পাইছিলে মানে টমি এটিকত কেনেকে এখন ৰিয়েল বুক বিচাৰি পাইছিলে হে গুটে ইনসিডেন্টটো মানে যেহেতু হেতি কিউৰিয়াছ আছিল বা হেতি বহুত শকিং আছিল সাৰপ্ৰাইজিং আছিল ইনসিডেন্টটো হয়নে হে গুটে ঘটনাটো ইনসিডেন্টটো বহুত শকিং আছিল হে কাৰণে ডায়েৰীখনত লিখি থৈছিলে আমি যেনেকে ডায়েৰী মেইনটেইন কৰো যে ডে টু ডে লাইফত কি হৈছে আমাৰ ধৰা আজি আমাৰ লগত কিবা এটা ঘটনা ঘটিলে হয়নে স্কুলতে কিবা এটা হল বা ৰাস্তাত হল বা ঘৰতে হল বা কিবা এটা স্পেশাল কিবা এটা হল আমি হে বস্তুটো নোট ডাউন কৰি থওঁ ডায়েৰীত সেম তেনেকে মাৰ্গী নিজৰ ডায়েৰীত হেতু নোট ডাউন কৰি থৈছিলে it was an old book that consisted of stories so যিখন কিতাপ হেতি বিচাৰি পাইছিলে টমিৰ এটিকত যিখন কিতাপ বিচাৰি পাইছিলে সেই কিতাপখন ওল্ড বুক বুলি কৈছে মানে পুৰণা কিতাপ হে সময় 2157 ৰ পৰা বহুত আগৰ হয় এই ঘটনাটো
সো এই যোনখন কিতাপ আছিলে সেইখন বহুত আগৰ আছিলে আগৰ ঘটনা কিছুমান বা আগৰ স্কুলৰ কথাখিনি সেই বুকখনত আছিলে that consisted of stories আৰু stories কিহৰ আছিলে স্কুলৰ stories সো ইয়াত এটা কথা মই তোমাক ক্লিয়াৰ কৰি দিছো তোমাকৰ হয়তো কোৱেশ্চন থাকিব পাৰে যে মাৰ্গি ৰোড ইন হাৰ ডায়েৰী বুলি কৈছে ইয়াত তোমাকতো ভাবিব পাৰা যে টমি আৰু মাৰ্গি যদি 2157 ত আছে সেই সময়টো যদি আছে 2026 ৰ পাছত আছে আৰু মই কি কৈছো যে হে সময়টোত হিউম্যান টিচাৰ নাছিলে কিতাপ নাছিলে হয়নে যদি কিতাপে নাছিলে তেতিয়া ডায়েৰীত কেনেকৈ লিখিলে তোমাকৰ বহুতৰ কোৱেশ্চনছ থাকিব পাৰে সো মই আগতে ইয়াত মানে ক্লিয়াৰ কৰি দিছো যে মাৰ্গি ৰোড ইন হাৰ ডায়েৰী বুলি যেটো কথা কৈছে সো ডায়েৰী থাকিব পাৰে নো ডাউট এতিয়া আমাৰ যেনেকৈ ডায়েৰী আছে সেই সময়টো ডায়েৰী থাকিব পাৰে এতিয়া আমি ডায়েৰী কিহত লিখো যোনটো কাগজৰ পাত হয় হয়নে উইথ পেন পেন্সিল কালাৰ্স এখিনি ইউজ কৰি আমি ডায়েৰীত লিখো হিহতে হয়তো ডায়েৰী মানে যোনটো ডিজিটাল ডায়েৰী আছিলে যোনটো হেটাৰ স্ক্ৰিনত আছিলে সেই স্ক্ৰিনত হিহতে নোট ডাউন কৰিছিলে হয়তো বুজি পাইছা যেনেকৈ পাঞ্চ কোড দি হেতি পঢ়িছিলে সেম তেনেকৈ হেতি ডায়েৰীটো সাগে এখন স্ক্ৰিনত হেতি মেইনটেইন কৰিছিলে কিতাপৰ বাহিৰে বুজি পাইছা সো তেতিয়াও ডায়েৰী মেইনটেইন কৰিব পাৰে হেতু কোনো ডাঙৰ কথা নহয় সো consisted of stories তাৰপিছত চোৱা Margie's grandfather once told her that when he was a young boy, his grandfather informed him that all the stories used to be printed on paper in those days. Both Margie and Tommy started turning the yellow and crumpled pages of the book to discover more about those days. So Margie's grandfather ever ki koisile when he was a mane young boy, jeta young hoy asile tita koisile je eta time ot ki hoisile stories bur itia heto stories bur digitally save হৈ থাকে স্ক্ৰিনত বা হেটাৰ যেটো ল্যাপটপ হক কম্পিউটাৰ হক ডেস্কটপ যেটো আছে তাত হেটাৰ ষ্টৰ হৈ থাকে হয়নে আগৰ দিনত কি হৈছিলে বুলি কৈছিলে পেপাৰত প্ৰিন্ট হয় আগতে পেপাৰত প্ৰিন্ট হৈছিলে হে কথাটো কৈছিলে both Margie and Tommy started turning the yellow and crumpled pages বুলি কৈছে yellow and crumpled বুলি কিয় কৈছে এতিয়া তোমাক বুক এখন কিনি আনা নতুন কিতাপ এখন কিনি আনা পুৰা একদম সাফা হৈ থাকিব হোৱাইট কালাৰ হৈ থাকিব একদম পুৰা মানে বস্তুটো বহুত যেন আহিছে এতিয়া একদম নতুন হৈ থাকিব হয়নে বেকাবেকি হৈ নাথাকে কুছ খাই নাথাকে ইয়াত কি হৈছিলে যিখন পুৰণা কিতাপ আছিল যিহেতু কৈছে এটিকত পুৰণা কিতাপ এখন বিচাৰি পাইছিলে সো পুৰণা কিতাপবোৰ কেনেকুৱা থাকে yellowish টাইপ এটা কালাৰ হৈ যায় হয়নে বগা হৈ নাথাকে yellowish টাইপ হৈ যায় আৰু ক্ৰাম্পলড আছিল মানে বেকাবেকি আছিল বা লাইনস আছিল বুজি পাইছা সো তেনেকুৱা এখন কিতাপ আছিল যিহেতু বহুত বছৰ পুৰণা কিতাপ আছিল এখন they found it hilarious to read the book as the words stood fixed in one place instead of moving the way they saw on a computer screen. So, jihetu hiyote kitab kot pohe, computer screen ot pohe, screen ot words bur ki hoy, move hoi thake, hoyne, uporle goi thake, eta line pohi hoi gol, move hoi thake, but kitabot ki hoy, tumi pages to ghurai dilu, তোমাৰ আগৰ ওয়ার্ডস যিখিনি আছিল সেইখিনি ইনটেক্ট থাকিব একেটা জায়গাতে থাকিব ফিক্স হৈ থাকিব সো হে বস্তুটো হেতক বহুত সারপ্রাইজ কৰিছিলে হেতি বহুত মানে সারপ্রাইজ ফিল কৰিছিলে বা হিলেৰিয়াস ফিল কৰিছিলে যে গুটে ওয়ার্ডস বোৰ যেনেকৈ কম্পিউটাৰ স্ক্ৰিনত গৈ থাকে এটা টাকে গৈ থাকে হে বস্তুটো মুভ নহয় অ্যালফাবেটস বোৰ লেটাৰ্স বোৰ মুভ নহয় এখন কিতাপত Tommy exclaims that it is an utter waste to read a book and throw it away once completed. He feels that their television screen has a million books on it and could store a plenty more without throwing it away. So কৈছিলে যে কি বুলি ভাবিছিলে হেতি টমি ভাবিছিলে যে বুকখন পেলাই দিয়াই ভাল হয় হয়নে কিয়নো হেতু একদম এটা ইউজলেস এটা বস্তু হয় কেলে হে বুলি ভাবিছিলে he feels that their television screen has a million books on it and could store a plenty more without throwing it away. So ভাবিছিলে যে কি হয় এখন কিতাপ তুমি পঢ়িলা হৈ গল তোমালোকৰ পেলাই দিলা মানে এখন কিতাপ পঢ়ি কমপ্লিট হৈ যোৱাৰ পিছত কি হল ইউজলেস হৈ গল তুমি পেলাই দিলা ষ্টৰ কৰি থবলে তোমাৰ নাই বা বেয়া হৈ যাব ষ্টৰ কৰি থলে বাট হেতৰ কি হৈছে টেলিভিছন স্ক্ৰিনত হেতৰ মিলিয়নছ এণ্ড মিলিয়নছ অফ বুকস সেভ হৈ থাকে বুজি পাইছা সো তোমালোকে আকৌ স্ক্ৰল কৰি আগৰ বুকসবোৰ চাব পাৰিবা যিমান তোমালোকে সেভ কৰা কৰিব পাৰা টনস অফ বুকস তোমালোকে কম্পিউটাৰ স্ক্ৰিনত সেভ কৰি থব পাৰা ডিজিটালি হে কথাটো কৈছে soon they started reading about a school during the ancient times where the teachers were human beings rather than mechanical teachers. So lahe lahe hete ki korile etikot jeta hete log pale kitabkhon lahe lahe khuli sale first hete shocked hol surprised hol je keneko hoy pages bur ba hete mane curious hoise je bostu bur keneke ba words bur keneke tat stood hoy ase mane fixed hoy ase move kori thoka nai tar pisot hete ki korile start korile poha mane kitabkhonot kinu ase pohibole start korile jeta poha start korile jeta gom pale je ancient time ot এটা এনশিয়েন্ট টাইম বুলি কিয় কৈছে
আমাৰ কাৰণে এটা এনশিয়েন্ট টাইম বুলি ক'লে কেনেকুৱা হ'ব এনশিয়েন্ট টাইম বুলি ক'লে আমি ভাবিম যে সেই আগতে এই গুফাত থকা কেভত থকা মানুহবোৰ এনশিয়েন্ট টাইম আছিলে ষ্টোন এজৰ মানুহবোৰ এনশিয়েন্ট আছিলে বা ধৰা ডাইনোছৰৰ টাইমৰ কথা কৈছো এনশিয়েন্ট আছিলে হয়নে কিন্তু আমাৰ পৰা সেইটো বহুত বছৰ আগত মিলিয়নছ অফ ইয়াৰ্ছ আগৰ কথা সেইবোৰ সেই সময়টো আমি এনশিয়েন্ট বুলি ক'ম আমাৰ হিষ্ট্ৰীটো এনশিয়েন্ট হয় ইহঁতৰ কাৰণে কিন্তু আমি যিটো স্কুলত গৈ আছো ৰাইট নাও মই তুমি আমি চবেই যিখন স্কুলত গৈ আছো বা কলেজত গৈ আছো সেইখিনিকে সিহঁতে এনশিয়েন্ট বুলি কৈছে বুজি পাইছা এই টাইমটোত ফিউচাৰত ইহঁতে এনশিয়েন্ট বুলি কৈছে বিকজ ইহঁতৰ কাৰণে এই টাইমটো বহুত আগৰ হয় পাষ্টৰ এটা টাইম হয় হিষ্ট্ৰী হয় সিহঁতৰ কাৰণে চ' কৈছে এনশিয়েন্ট টাইমত যেতিয়া স্কুলবোৰ আছিলে সেই সময়টো যেতিয়া টিচাৰ্ছ হিউমেন বিং আছিলে হিউমেন বিং নিচিনা হিউমেন বিং টিচাৰ্ছে যেতিয়া সিহঁতক পঢ়াইছিলে ল'ৰা ছোৱালীক যেতিয়া হিউমেন টিচাৰ্ছে পঢ়াইছিলে স্কুল বুলি এটা বিল্ডিং আছিলে সেই তেনেকুৱা সময়ৰ কথা সিহঁতি পঢ়িছিলে Although Margie hated the concept of school, she is surprised to know actual people taught at school. So, jihetu ami janu story to ami pohi pelai ba gote chapter to ami jeta pohilo ami gom palu je Margie school bhal poa nasile mane ki concept to ekarne ta beya paisile because tai pohibo para nasile aru তাই বাৰে বাৰে ভাবি আছিল যে হে ৰবট টিচাৰটো মানে হে মেকানিক্যাল টিচাৰটো যোনজন মানুহে আহিছিলে ঠিক কৰিবলৈ তেখেতে লৈ যাওক হে ইনস্পেক্টৰ জনে লৈ যাওক যাতে বিকজ তাই পঢ়িব মন নাছিলে তাই পাৰা নাছিলে পঢ়িবলৈ বাট তাতে বহুত মাইনিউট প্ৰব্লেম এটাহে আছিলে যোনটো মেকানিক্যাল ৰবট আছিলে তোমাক মনত আছে নাই নাজানো বাট যোনটো মেকানিক্যাল ৰবট আছিলে তাত একদম মাইনিউট প্ৰব্লেম এটা আছিলে যিটো কাৰণে তাক লৈ যোৱা নহল ঘৰতে ঠিক কৰি দিলে হয়নে আৰু মাইনিউট প্ৰব্লেমটো কি আছিলে তাই যিটো এজ আছিলে সেই এজটোত এটা লেভেল বহাই থোৱা আছিলে বাহি আছিলে মেকানিক্যাল ৰবটত সো এইকাৰণে তাই বস্তুবোৰ পাৰা নাছিলে বুজি পাইছা আৰু বস্তুবোৰ পাৰা নাছিলে আৰু লগতে কি হৈছিলে টেষ্টত তাই কম মাৰ্কস পাই আহি আছিলে সো কি কৰিলে মানুহজনে ইনস্পেক্টৰ জনে এটা লেভেল কমাই দিলে যাতে তাই কোপ আপ কৰিব পাৰে মানে তাই এডজাস্ট হ'ব পাৰে হে টেষ্টবোৰত বা পঢ়াৰ লেভেলটো লগত বাট তাই কি ভাবি আছিলে তাই হোপ কৰি আছিলে বাৰে বাৰে যেনেকৈ টমিৰ টিচাৰজনক মেকানিক্যাল টিচাৰজনক এবাৰ বহুত দিনৰ কাৰণে এমাহৰ কাৰণে লৈ গৈছিলে ঠিক কৰিবৰ কাৰণে তেনেকৈ যাতে এই তাই টিচাৰকো লৈ যায় বিকজ তাই পঢ়িবলৈ একদম মন নাছিলে This is because she has only seen robots teaching her at school. Moreover, she is not so fond of school that is next to her bedroom as she does not have any classmates and the mechanical teacher always gives her loads of homework to do. So the beapor reason to kiswa. First kotha hoise আমি যেতিয়া এটা স্কুল যাওঁ তোমালকে যেহেতু স্কুল যোৱা হয়নে সবে তোমাকে স্কুল গৈ আছে তোমাকে স্কুলত কি হয় গৈ পোৱাৰ লগে লগে তোমাকে নিজৰ ক্লাছমেটছ বোৰ লগ পোৱা স্কুল মেটছ বোৰ লগ পোৱা বেলেগ বেলেগ ধৰণৰ কথা পতা হয় সবে একেলগে বহা হয় টিফিন খোৱা শেয়াৰ কৰা একেলগে পঢ়া হয়নে বাট ইহঁতৰ কি হৈছিলে টমি আৰু মাৰ্গাৰেট কি হৈছিলে ইহঁতৰ যেটো স্কুল আছিলে হে স্কুলটোত কি হয় হেটা বেডৰুমৰ সাইডত এটা ৰুম আছিলে এটা মেকানিক্যাল ৰবট আছিলে আৰু অকলে পঢ়িব লগা হয় বহুত বোৰিং এটা মানে এনভায়ৰনমেন্টটো বহুত বোৰিং আছিলে কাৰো লগত কথা পাতিবলৈ নাই কাৰো লগত ডিসকাস কৰিব নোৱাৰে যি দিছে হেতু কৰিছে তাই নিজৰ ৰেসপন্সটো সাবমিট কৰিছে পাঞ্চ কোড থ্ৰু দি বুজি পাইছা সো হেকাৰণে তাই কাৰণে বোৰিং আছিলে মানে স্কুল কনসেপ্টটোৱে মাৰ্গি কাৰণে এটা বৰ আছিলে তাৰপিছত কি কৈছে Once Margie's mother called the county inspector to fix the mechanical device on which Margie attends her virtual classes. So কি কৈছিলো এবাৰ মাৰ্গিৰ মাদাৰে ৰবটটোক ফিক্স কৰিবলৈ মাতিছিলে কাউন্টি ইনস্পেক্টৰক যে চাবলৈ মাতিছিলে কি হৈছে মাৰ্গি কিয় পাৰা নাই বাৰে বাৰে তাই টেষ্টত বেয়া কৰি গৈ আছে মাৰ্কস কমি গৈ আছে সো তাৰ কাৰণে ফিক্স কৰিবলৈ মেকানিক্যাল ডিভাইসটো ফিক্স কৰিবলৈ কাউন্টি ইনস্পেক্টৰক মাতিছিলে আৰু কাউন্টি ইনস্পেক্টৰৰ কামটো কি হৈছিলে তোমাক মনত আছে নে কাউন্টি ইনস্পেক্টৰৰ কামটো হৈছিলে যে যেতিয়া মেকানিক্যাল ডিভাইসেস বোৰ মানে মেকানিক্যাল ৰবট বোৰ যেতিয়া বেয়া হয় গৈ পেলাই ঠিক কৰাটো তেখেতৰ কাম আছিলে সো সেই কাৰণে মাতিছিলে নেক্সট কি কৈছে he put the big black screen together again on which all the lessons are displayed and the questions are asked however the little girl was disappointed about the device getting fixed so soon she knew she would again need to put homework and test papers into it through a punch code so tai bahut disappointed hoy gol because kele disappointed hoy gol because tai hope kori asle je maybe mechanical robot tok loi jabo অলপ দিনৰ কাৰণে তাই ৰেষ্ট পাব বা পঢ়িব লগা নহব অলপ দিনৰ কাৰণে যেনেকৈ টমিৰ ডিভাইসটো লৈ গৈছিলে বাট কি হল হুনকালে ফিক্স কৰি দিলে আৰু তাই আকৌ নেক্সট ক্লাস কৰিব লগিয়া হৈ গল পাঞ্চ কোড থ্ৰু দি Further, as both the children continue reading the book, Margie's mother calls her to attend her classes. While Margie attends her school, the mechanical teacher teaches about fractions, but Margie starts thinking about how her grandparents had fun while visiting a school in olden days. So, jihetu hiyote kitabkhon pohi asle
সো অলপ হেঁতি পঢ়িবলৈ ষ্টাৰ্ট কৰিছিলেহে কিতাপখন পঢ়ি গৈয়ে আছিলে যে এনচিয়েণ্ট টাইমছত স্কুলত কেনেকুৱা আছিলে যে এটা বিল্ডিং আছিলে তাত হিউমেন টিচাৰ্ছে পঢ়াইছিলে তাত ক্লাছমেটছ আছিলে মানে সেই পাৰ্টিকুলাৰ জেগাটোৰ চব ল'ৰা ছোৱালী সেই বিল্ডিংটোতে যায় এটা স্পেচিফিক বিল্ডিং আছিলে স্কুল বুলি তাতে গৈছিলে টিচাৰ্ছো তাতে যায় পঢ়াবলৈ আৰু হেঁতি আকৌ ঘৰলৈ ঘূৰি আহে বা হেঁতৰ প্লেগ্ৰাউণ্ড আছিলে য'ত হেঁতি খেলিছিলে চ' এই কথাবোৰ হেঁতি যেতিয়া পঢ়ি আছিলে সেই সময়টোতে মাৰ্গীৰ মাকে মাতিলে কেলে মাতিলে বিকজ তাই ক্লাছ কৰিবলৈ টাইম হৈ গ'ল আৰু ক্লাছ কৰা টাইমবোৰ কেনেকৈ ডিচাইড কৰে সেই যিটো মেকানিকেল ৰবট আছিলে তাতে কিছুমান ফিক্স টাইম দি থোৱা থাকে সেই ফিক্স টাইমৰ মতে তাত ক্লাছেছবোৰ ষ্টাৰ্ট হৈ যায় এটা টাইম দি থোৱা থাকে যেনেকৈ 3টা 4টা 5টা চ' টাইমৰ মতে বেলেগ সাবজেক্ট হওক বা বেলেগ ক্লাছ হওক ষ্টাৰ্ট হৈ যায় নিজে নিজে চ' নিজে গৈ পেলাই তাত সময়ত প্ৰেজেণ্ট থাকিব লাগিব সেই ৰুমটোত গৈ পেলাই While Margie attends her school, the mechanical teacher teaches about fractions. But Margie starts thinking about how her grandparents had fun while visiting a school in olden days. So Margie যেতিয়া ক্লাছটো কৰিবলৈ গ'ল মাকে তাই ক্লাছ কৰিব মাতিলে কিয়নো তাই ক্লাছ কৰা সময় হ'ল স্কুলৰ সময় হ'ল আৰু তাইক মাতি নিলে তাই যেতিয়া ক্লাছ কৰিবলৈ ষ্টাৰ্ট কৰিলে মেকানিকেল টিচাৰজনৰ লগত তেতিয়া মেকানিকেল টিচাৰজনে কি পঢ়াবলৈ ষ্টাৰ্ট কৰিলে ফাৰ্ষ্ট ফ্ৰেকশ্যনছ হয়নে স্ক্ৰীনত ধুনীয়াকৈ ফ্ৰেকশ্যনছবোৰ ওলাই আছে স্ক্ৰীনত ফ্ৰেকশ্যনছবোৰ ওলাই আছে যেনেকৈ 1:1 1/2 এনেকৈ ওলাই আছে বাট মাৰ্গিয়ে কি ভাবি আছে তাই সেই ফ্ৰেকশ্যনছখিনিত ধ্যান দিয়া নাই তাই মাইণ্ডটো ফ্ৰেকশ্যনছত নাই তাই মাইণ্ডটো ক'ত আছিলে সেই বুকছৰ যিবোৰ কথা আছিলে তাত তাই ভাবি আছিলে বাৰে বাৰে যে সেই অল্ডেন ডেইজত যেতিয়া সিহঁতৰ গ্ৰেণ্ড পেৰেণ্টছে একচুৱেলি স্কুলত গৈছিলে তেতিয়া কি কৰিছিলে প্লেগ্ৰাউণ্ডত খেলিছিলে ক্লাছমেটছৰ লগত আছিলে এই গোটেই বস্তুবোৰ তাই মানে ভিজুৱেলাইজ কৰি আছে মাইণ্ডৰ ভিতৰত তাই ভাবি আছে যে কেনেকুৱা কি হৈছিলে সেই সময়টোত Those days a school used to be a special building and all the kids of the same age studied together. She imagines how the kids from different areas in the neighborhood would come together and attend school merrily. Thus, Margie gets fascinated about the fun the children had centuries ago when they went to a real school having a physical existence. So তাই ভাবি আছিলে যে সেই সময়টোত স্কুলবোৰ চাগে কিমান স্পেচিয়েল আছিলে স্পেচিয়েলি সেই স্কুল বিল্ডিংটো কিমান স্পেচিয়েল আছিলে সেই বস্তুটো ভাবিছে তাই যে কিডছ ফ্ৰম ডিফাৰেণ্ট এৰিয়াজ ইন দ্য নেইবাৰহুড এতিয়া স্কুল তোমালোকে যোনখন স্কুলত যোৱা কি হয় ওচৰ পাছৰ যিমান ল'ৰা ছোৱালী থাকে সেই স্কুলখনত যায় হয়নে আমাৰ ইয়াত স্কুল বহুত আছে বাট ওচৰৰ যিখন স্কুল সেই ওচৰৰ গোটেই ল'ৰা ছোৱালীবোৰ সেইখন স্কুলত যায় আৰু আহি পেলাই ধুনীয়াকৈ সিহঁতে স্কুল এটেণ্ড কৰে মেৰিলি মানে হৈছে ফূৰ্তিত জয়ফুলি একদম ফূৰ্তিত আহে বিকজ নিজৰ ফ্ৰেণ্ডছক লগ পাব নিজৰ ক্লাছমেটক লগ পাব হয়নে Thus, Margie gets fascinated about the fun the children had centuries ago. So, centuries ago, hey, agor student khini, mane hey, ancient time kotha koise. Amar homoy jikhini students hoy, hey students khini kiman sage phuti korisile, school goi kiman hator bhal lagisile, school building tut goi physically mane manhoe jetia nije jay, that is physically. Tumi digitally kam kora to beleg eta bostu that is স্ক্ৰীনত কাম কৰাটো ডিজিটেলি আৰু তুমি নিজে কিবা এটা কৰিছা দ্যাট ইজ ফিজিক্যালি সো ফিজিক্যালি এক্সিস্টেন্স থাকা এটা বিল্ডিঙত গৈছে সব গৈছে টিচাৰ আহিছে বেলেগ এটা জেগা পা ষ্টুডেন্টস গৈছে বেলেগ এটা জেগা পা সব একেলগে বহিব পাইছে কথা পাতিব পাইছে খাব পাইছে পঢ়িব পাইছে হয়নে ডিসকাস কৰিছে ইহঁতে সো হে গুটে ফানটো কথা তাই ভাবি পেলাই ফ্যাসিনেটেড হৈ আছে মানে তাইক এফালে পঢ়াই আছে ফ্ৰেকশ্যনছ মেকানিকেল টিচাৰে আৰু ইফালে তাই মাইণ্ডৰ ভিতৰত ভাবি আছে যে হে আগৰ দিনত এনচিয়েন্ট টাইমত চাগে স্কুলত কিমান ভাল হৈছিলে কি কৰিছিলে চাগে হেঁতি হে গুটে বস্তুবোৰ তাই ভাবি আছে সো ইতিয়া যেটো সামাৰি কলো হে সামাৰিটো তোমাকে গম পালা অলৰেডি মই চেপ্টাৰটো তোমাকক বুজাই দিলো হয়নে সামাৰিটো মই তোমাকক কৈ দিলো যে একদম ষ্টাৰ্টিংৰ পৰা শেষলৈকে কি হৈছিলে যে ক্যাৰেক্টাৰ দুটা আসলে মাৰ্গি টমি হিহঁতে কি কৰিছিলে হেঁতি কি বিচাৰি পাইছিলে এখন বুক বিচাৰি পাইছিলে বুকখনত কিহৰ ওপৰত আসলে টপিকটো আসলে স্কুল মানে এনচিয়েন্ট টাইমৰ স্কুল ইতিয়া যোনখন স্কুল হে স্কুলৰ কথা আছিলে ষ্টৰীজ কিছুমান আসলে স্কুলৰ বিষয় তাৰ পাছত হিহঁতে পঢ়া ষ্টাৰ্ট কৰোতে মাকে মাতিলে হয়নে মাকে মাতাৰ লগে লগে তাই গুচি গ'ল পঢ়িব কাৰণে আৰু তাই হে গুটে কথাখিনি ভাবুতে আমাৰ চেপ্টাৰটো শেষ হৈছে So I hope ইতিয়ালৈকে তোমালোকে গুটিখিনি আসলে গুটেখিনি বুজি পালা because মই দুবাৰ তোমাক বুজাই দিলো গুটে চেপ্টাৰটোত কি আসলে ইম্পৰ্টেন্ট কথা যিখিনি আসলে সেইখিনি মই গুটেখিনি কলো এতিয়া কিছুমান মই ইম্পৰ্টেন্ট কোৱেশ্চনছ মই ডিসকাস কৰিম তোমালোকৰ লগত চেপ্টাৰৰ ভিতৰৰ পৰা আৰু কিছুমান প্ৰিভিয়াস ইয়াৰ্স কোৱেশ্চন পেপাৰছৰ যিখিনি হয়তো আহিব পাৰে তোমালোকৰ ইউনিট টেষ্টত হক হাফ ইয়াৰলিত হক বা ফাইনেলত হক এই চেপ্টাৰটোত পৰা সো সোৱা
এই যিখিনি কোৱেশ্চনছ হয় দ্যাট ইজ ফৰ 1 and 2 মাৰ্কস যদি তোমালোকৰ 1 মাৰ্কসৰ কাৰণে আহে বা যদি তোমালোকৰ 2 মাৰ্কসৰ কাৰণে আহে এটা 1 বা 2 মাৰ্কস বুলি মই এই কাৰণে লিখিছো বিকজ কিবা কি হয় তোমাক 1 ৱৰ্ডত আনসাৰ লিখিব আহে হয়নে সো তেতিয়া তোমাক 1 মাৰ্কৰ কাৰণে তোমাক আনসাৰটো লিখিব পাৰিবা আৰু 2 মাৰ্কৰ কাৰণে হলো তোমাক আনসাৰটো লিখিব পাৰিবা ইয়াত সোৱা ইয়াত ফাৰ্স্ট কোৱেশ্চনটো আছিল হাউ ওল্ড ৱে মাৰ্গি এণ্ড টমি মাৰ্গি was 11 years old and Tommy was 13 years old so মই যেহেতু কৈছিলো যে মাৰ্গি অলপ স্লাইটলি সৰু আছিল টমিতছে সো এই কাৰণে এইটা এজ হয় তোমাক এটো মনত ৰাখিবা নেক্সট টু সোৱা what did Margie write in her diary Margie wrote today Tommy found a real book Margie লিখিছিলে নিজৰ ডায়েৰী মানে মই যেহেতু কৈছিলো এই স্ক্ৰিনখনৰ কথা কৈছো যত লিখিছিলে that is the diary আৰু তাত লিখিছিলে today Tommy found a real book এই কথাটো লিখিছিলে মাৰ্গিয়ে What kind of book did Tommy find? Tommy found a old printed book with pages made of paper. Tommy কেনেকুৱা book পাইছিলে বিচাৰি Tommy এখন old printed book বুলি কৈছে printed বুলি এই কাৰণে কৈছে because এখন স্ক্ৰিনৰ নহয় printed book যত কাগজত প্ৰিন্ট কৰা থাকে তেনেকুৱা এখন book বিচাৰি পাইছিলে that is made of paper. Why did Margie find the book strange? Margie found the book strange because the words on its pages stood still and did not move as they did on a screen. So strange মানে কি হয় আচৰিত পাইছিলে যে বুকখন যেটা বিচাৰি পাইছিলে হেঁতি এটিকত টমি এটিকত যেটা বিচাৰি পালে বুকখন ইহঁতে যেটা খুলিলে সেই ইয়েলো ক্ৰাম্পল পেজেছ বোৰ যেটা দেখিলে মানে এটা পিছত এটা ঘূৰালে পেজেছ বোৰ তেতিয়া হেঁতি শ্বকড হৈছিলে বা বস্তুটো ষ্ট্ৰেঞ্জ পাইছিলে মানে অলপ আচৰিত পাইছিলে কিয় because the words on its pages stood still and did not move as they did on a screen on move on is like words bur move on asle fixed hoy asle what is a telebook is an electronic book displayed on a screen so hihote jibur book pohe hebrok telebook buli koy telebook mane ki hoy so television buji paisa aru televisionot thoka jikhon book asile hetor that is telebook buji pala mane television screenot ulwa book khonoke telebook buli koise Next one, where was Margie's school? Margie's school was in a room next to her bedroom. So মই কৈছিলো Margie বা Tommy বা সেই সময়টো 2157 ৰ সময়ত স্টুডেন্টস বোৰে কেনেকৈ পঢ়িছিলে সো বেডৰুমৰ সাইডতে হেতৰ ক্লাছৰুম এটা বনাই থোৱা থাকে এটা ৰুম বনাই থোৱা থাকে ডিজিটাল ৰুম এটা তাতে পঢ়ে Did Margie have any classmates? No, Margie had no classmates. She studied alone at home. So Margie usort ekunu classmates nasile because hihote single ke individually henti ghorat pohe aru eta roomot pohe ejon mechanical teacher logot. Why did Margie hate school? Margie hated school because her mechanical teacher gave her too many tests in geography in which she was performing badly. So Margie school hate kyo korisile? Tai school hate korar reason ki asle? Tai je disappoint hoy gosile je mechanical teacher tu bhal hoy gol. So the school head korar reason to asile je mechanical teacher jone bahut beshi test disile jeneke bahut homeworks disile ba test disile geography aru jot tai bare bare beya kori goi asile so ekane lahe lahe head koribo lole school Who was the county inspector The county inspector was a man who repaired and adjusted mechanical teachers so mo koisilo tumako county inspector kam ki asile so yat koise jone repair kore he mechanical teachers book jone repair kore take county teachers boli koy inspector boli koy Why had the inspector been called? The inspector had been called because Margie's mechanical teacher was giving her tests that were too difficult. So inspector jonok kyo matisle county inspector jonok mata reason to ki asile je bare bare mechanical teacher jone Margie kisman test di asile mane geography test di asile bare test de aru bare aru worst kori goi thake mane marks aru beya pai goi asile so Margie'r make e county inspector jon matisile check koribo karone Next one What did the inspector do to Margie's mechanical teacher? He slowed down the geography sector of the mechanical teacher to suit Margie's age. So, jitu age level asle mo koisilu. So, age level mote hatok test dia hoy, pohua hoy, hoyne? So, jihetu tai para nasle, testot beya kori asle, hekarne bhabile je eta level komai diu, jate tai adjust hobo paribo, poha level to logot. What subjects did Margie and Tommy study? They studied geography, history and arithmetic. So ihote ki pohisle mane jibur subjects asle hebur ki pohisle janege geography, history, arithmetic enwa kisman subjects ihote pohisle Margie Tommy hote. In which year is the story set? So this is important etu monot rakhiba tumaluke chundu story ami pohi asu the fun day head mo bare koisu je future ot hoy future ot set hoise e gute story to futuristic eta story hoy
সো ফিউচাৰৰ হয় যিহেতু সেইকাৰণে 2157 সময়ৰ ষ্টৰী এইটো হয় সো তোমাকে ইয়াৰটো সদায় মনত ৰাখিবা Where did Tommy find a real book? Tommy found a real book in the attic of his house. So attic মানে কি আছিলে মই যেটো কৈছিলো ঘৰৰ একদম ওপৰৰ যেটো পাৰ্ট হয় হয়নে রুফৰ তলৰ যেটো এটা পাৰ্ট হয় সৰু পাৰ্ট এটা যেনেকৈ ষ্ট'ৰ ৰুম এটা থাকে সেই তেনেকৈ হেতুকে এটিক বুলি কয় সো হে এটিকতে সৰু সৰু বেলেগ বেলেগ ধৰণৰ পুৰণা বস্তু কিছুমান ষ্ট'ৰ কৰি থোৱা হয় যেনেকৈ ষ্ট'ৰ ৰুমত আমি পুৰণা বস্তুবোৰ থওঁ হে তেনেকৈ এটিকত থোৱা হয় সো টমি যেতিয়া এদিন এটিকত গৈছিলে তাতে বিচাৰি পাইছিলে হে ওল্ড বুকখন What did Margie think about the old schools? Margie thought that the old schools must have been fun because children learned and played together. So Margie ki bhabisile first Margie bhabisile je school concept to beya pai. So school hate korisile jihetu tai bhal pon asile. So lahe lahe jeta gom pale je school human teachers jay plus students bur iman fun kore so tai bare bare bhabi thakile last lege je he school old schools bro students e kiman sege children e kiman fun korisile kiman ekelege pohisile khelisile ekelege sob korisile he bostu hendi bhabile tai bhabile ইতিয়া সোয়া এখিনি ইতিয়া অকমান আগত যিখিনি আমি চালো দ্যাট ওয়াজ 1 আৰু 2 মাৰ্কৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ আছিল এইখিনি যিখিনি হয় সেইখিনি 3 মাৰ্কছৰ কোৱেশ্চন হয় লগতে মই আনসাৰ দি দিছো তোমাকে চাব পাৰিবা মই কোৱেশ্চনছ কিটা কৈ দিছো তোমাকে আনসাৰছ খিনি দেখি চাবা why did Margie hate school অকমান আগত আমি চালো অলৰেডি যে মাৰ্গিয়ে স্কুল কিয় হেট কৰে তাত মই কি কৰিছিলো এটা বা দুটা লাইনত তোমাক এক্সপ্লেইন কৰিলো যে মাৰ্গিয়ে হেট কিয় কৰে যে জিওগ্ৰাফি টেষ্টত তাই বাৰে বাৰে বেয়া কৰি আছিল আৰু তা হেকাৰণে হেট কৰিছিল স্কুল আৰু বাৰে বাৰে হোমৱৰ্কছ দি আছিল বহুত বেছিকে ইয়াত অকমান বেছিকে ইয়াত এক্সপ্লেইন কৰি দিয়া হৈছে যে কিয় ইমানকে বেয়া পাইছিল স্কুলখন নেক্সট কোৱেশ্চনটো আছিল ডেসক্ৰাইব দ্য মেকানিক্যাল টিচাৰ অফ মাৰ্গি আমি অলৰেডি জানো যে মাৰ্গিৰ মেকানিক্যাল টিচাৰজন কেনেকুৱা আছিল আমি জানো যে কম্পিউটাৰ লাইক মেচিন আছিল বিগ ব্ল্যাক স্ক্ৰিন এটা আছিল বাট ইয়াত অলপ দীঘলকে ডেসক্ৰাইব কৰি দিয়া হৈছে যাতে 3 মাৰ্কছৰ কাৰণে তোমাক লিখিব পাৰা Why did Margie find a printed book strange? So Margie he printed book khon mane old book khon jikhon Tommy etikot paisle strange kyo paisle asorit kyo paisle he book khon dekhi he answer to yat ami already janu answer to je strange paisle because hende kichar real book dekhi poa nai aru ekhon real book asle printed paper ot print kora book ekhon asle but yat he bostu to describe kori thwa hoisle je he homoytot hende tally books use korisle but hihote real books dekha nasile aru hekarne he printed book to hende strange paisile alop next question swa what did the county inspector do to help Margie so county inspector jone jeta heta ghor ahisile Margieৰ মাকে jeta matisile mother matute কি কৰিব আহিছিলে তাই যেটো মেকানিক্যাল টিচাৰ আছিল ডিভাইস আছিল হেতু স্লো ডাউন কৰিব আহিছিলে মানে চাব আহিছিলে ফিক্স কৰিব আহিছিলে যে কিবা যদি খেলিমেলি হৈ আছে হে বস্তুটো ফিক্স কৰিব লাষ্টত কি দেখা পালে যে এটা লেভেল বাহি আছিল আৰু তাই এজ লিমিটৰ মতে এটা লেভেল কমাই দিলে যাতে তাই হে জিওগ্ৰাফি টেষ্ট খিনি ভাল মাৰ্ক সিকিউৰ কৰিব পাৰে নেক্সট ওয়া how were the old schools different from the schools of 2157 so old schools aru he homoy schools মাজত old schools মানে কি আমাৰ সময় স্কুল খিনি কথা কৈছে এট প্ৰেজেন্ট যিখিনিতে আমি স্কুলত যাওঁ তোমালকে যিখন স্কুলত যোৱা হে স্কুলটো কথা কৈছে আৰু 2157 ফিউচাৰৰ কথা কৈছে হে সময় স্কুলটো মাজত ডিফাৰেন্স কি আছিল হেতু আছে why did Tommy think the book was a waste Tommy কিয় ভাবিছিল যে বুকখন ওয়েস্ট হয় কিয় ভাবিছিল বিকজ জানিছিলে টমিয়ে জানিছিলে যে এখন বুক আমি পেপাৰত প্ৰিন্ট কৰা বুক এখন পঢ়িলো আৰু পেলাই দিলো হয়নে বা পুৰণা হৈ গল ক্ৰাম্পলড হৈ গল বা ধৰা ফালি মেলি গল বেয়া হৈ যাব হয়নে ডেস্ট্ৰয় হৈ যাব বাট হেতৰ সময়ত কি হৈছিল টেলি বুকছ হেতি ষ্ট'ৰ কৰি থৈছিল তেনেকে মিলিয়নছ আৰু টনছ অফ বুকছ হিতে ডিজিটালি সেভ কৰি ৰাখিছিল হেকাৰণে ভাবিছিল যে এটা ওয়েস্ট আছিল প্ৰিন্টেড বুকছবোৰ So extract based questions hoy ekhini extract based mane hoise tumalkor eta jitubur paragraph hoy so eta extractor pra tumalkor eta paragraphor pra hor kishman questions ahibo pare hoy na so he questions khini ekhini hoy they had a teacher but it wasn't a regular teacher it was a man so age do line hoy tumalkor chapter already likhi thwa ase tumalkor chapter or bhitoror eta line hoy so he line to tolot jikhini questions ase ei line tur pra he questions khini dise হয়নে যেনেকৈ আরটিসি থাকে তোমালকৰ তেনেকৈ হৈ কোৱেশ্চনছ খিনি এইখিনি কোৱেশ্চনছ হৈছে তোমালকৰ পিওয়াইকিউ বেসড কমন কোৱেশ্চনছ পিওয়াইকিউ মানে হৈছে যিখিনি প্ৰিভিয়াস ইয়াৰ্স অফ কোৱেশ্চনছ আছিল হেখিনি থ্ৰু দি যিখিনি কোৱেশ্চনছ কমন আহিব পাৰে তোমালকৰ ফাইনাল বা হাফ ইয়াৰলি এক্সামত যিখিনি আহিব পাৰে হে কোৱেশ্চনছ খিনি হয় তাতে কমন কোৱেশ্চনছ খিনি কি হ'ব পাৰে what had once happened to Tommy's teacher এটা টাইমত টমি টিচাৰ লগত কি হৈছিল এটা টাইমত completely blanked out হৈ গৈছিল
টিচাৰজন টোটেলি কাম নকৰা হৈ গৈছিলে আৰু কি হৈছিলে তেতিয়া 1 মাহৰ কাৰণে লৈ গৈছিলে কাউন্টি ইন্সপেক্টৰে ঠিক কৰিবৰ কাৰণে মানে ফিক্স কৰিবৰ কাৰণে এমাহৰ কাৰণে লৈ গৈছিলে নেক্সট কৈছে why did Margie think children in old schools had fun so that is an important question যে কিয়নো মাৰ্গি অলৰেডি ভাবি আছিল লাষ্টলৈকে আমি গম পাওঁ যে মাৰ্গিয়ে ভাবি আছিল যে আগৰ দিনৰ স্কুলছবোৰৰ যিবোৰ চিলড্ৰেন আছিলে সিহঁতে বহুত ফান কৰিছিলে নেক্সট আছিলে what did the county inspector do so county inspector জনে আহি কি কৰিছিলে যেনেকে মাকে মাতিছিলে মাৰ্গি মাকে যেনেকে মাতিছিলে আহি পেলাই ঘৰত হে মেকানিক্যাল ৰবটৰ লগত কি কৰিলে বা কেনেকে কি ঠিক কৰিলে হেটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এই দুটা কোৱেশ্চন হৈছে তোমালোকৰ 5 মাৰ্কছৰ কোৱেশ্চন ঠিক আছে সো এই দুটা কোৱেশ্চন তোমালোকৰ আহিলে 5 মাৰ্কছৰ কাৰণে আহিব ম্যাক্সিমাম সো ফাৰ্স্ট কোৱেশ্চনটো হৈছে why did Margie think the old schools were fun এই কোৱেশ্চনটো তোমালোকে 5 মাৰ্কছৰ কাৰণে লিখিব পাৰা ম্যাক্সিমাম 5 মাৰ্কছৰ কাৰণে এটো আহিব নেক্সট কোৱেশ্চনটো হৈছে compare the schools of the future with the old schools সো ইয়া তোমাকে কম্পেয়াৰ কৰিব লাগিব old schools মানে ইতিয়া সময় যিখিনি স্কুলছ তোমাকে পাৰিবাই লিখিবলৈ যে এই সময়টো স্কুলছত কি হয় হিউম্যান টিচাৰ আহে ক্লাসমেটস থাকে প্লেগ্ৰাউন্ড থাকে বেলেগ বেলেগ এক্টিভিটিজ থাকে ফিজিক্যাল এক্সিস্টেন্স থাকে হয়নে সো হে কথাখিনি লিখিবা আৰু লগতে লিখিবা ফিউচাৰ স্কুলছত কি হৈছিল মানে মাৰ্গি আৰু টমি স্কুলত কি হৈছিল যে হেটা বেডৰুমৰ সাইডত এটা ৰুম থাকে ডিজিটাল স্ক্ৰিন থাকে মেকানিক্যাল ৰবট থাকে বা ব্ল্যাক স্ক্ৰিন এখন থাকে য'ত চ্যাপ্টাৰছ বোৰ ওলাই হয়নে টেস্ট বোৰ থাকে আৰু হিহঁতে ৰেসপন্স বোৰ কেনেকে দিয়ে পাঞ্চ কোড থ্ৰু দিয়ে হয়নে হেটি ৰিটেন বা ওৰেল হিচাপে এক্সাম নিদিয়ে সো এই বস্তুখিনি তোমাকে কম্পেয়াৰ কৰি লিখিবা এটো 5 মাৰ্কছৰ কাৰণে হয় সো এই দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় তোমাকে এবাৰ চাবা সো এই চ্যাপ্টাৰটো ইয়াতে শেষ হৈছে দ্য ফান দে হেড আৰু নেক্সট চ্যাপ্টাৰলৈ আমি যাম নেক্সট এটা আমি পয়েম পঢ়িম ইয়াৰ পাছত